ফাইনেন্সত আজি যদি তেওঁলোকক ওলাই যায় তেওঁলোকে কেনেকৈ মাৰিব এই কথাটো চিন্তা কৰিব লাগিছিল। দাদা আপুনি অসমীয়া হিচাপে চিন্তা কৰিব লগা আছিল। একো নাই প্ৰত্যেকটো আজি মোৰ খুব কৈছো প্ৰত্যেকটো ৰিপৰ্ট তেওঁক দিয়া হয়। আমাৰ থকা পোষ্টকেইটাও দিয়া নাই। প্ৰত্যেকটো ৰিপৰ্টৰ ইয়াতে মোৰ ৰেকৰ্ডিং আৰু ৰেকৰ্ডিং প্ৰমাণ আছে। মই কৈছো এটা আছে আমি বুজি পালো। চিপাঝাৰৰ বডিয়াকিছা গাঁৱৰ নিৰ্মাণত অৱস্থাত থকা কামাখ্যা বায়ুফল ইথানল প্ৰকল্পত উত্তপ্ত পৰিস্থিতি। বীৰ লাচিত সেনা অসম দৰং জিলা সমিতি আৰু প্ৰকল্পটোৰ একাংশ উচ্চ পদস্থ বিষয়াৰ সৈতে সৃষ্টি হয় এনে বাকযুদ্ধৰ। ইফালে প্ৰকল্পটোত নিয়োজিত সুৰক্ষা কৰ্মীসকলেও নিজৰ প্ৰাপ্যৰ বাবে উচ্চ পদস্থ বিষয়াসকলৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। আনহাতে প্ৰকল্পটোত নিয়োজিত সুৰক্ষা কৰ্মী আৰু অন্যান্য কৰ্মচাৰীসকলক নিযুক্তি প্ৰদানৰ 90% থলুৱা প্ৰাধান্য দিয়াৰ দাবী কৰিছে বীৰ লাচিত সেনা দৰং জিলা সমিতিৰ বিষয়ববীয়াই। ইফালে সংগঠনটোৰ এনে দাবীৰ প্ৰতি সঁহাৰি জনোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰাত পৰিস্থিতি চাম কাটে। আজি আমি আহিলোঁ আমাৰ বীৰ লাচিত সেনা দৰং জিলা সমিতি বীৰ লাচিত সেনা অসম আজি ইয়াতে এই ফেক্টৰীটোত উপস্থিত হৈছে। তেওঁলোকৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি আমি গম পাই নিশ্চয় দুখ কৰিছোঁ। আমি দুখ লাগিছে, আমাৰ দুখ প্ৰকাশ কৰিছোঁ। কিন্তু কথাটো হ'ল আমাৰ কেইটামান দাবী আছে। ইয়াতে 90% খিলঞ্জীয়া তথা থলুৱা মানুহে ইয়াতে নিযুক্তি পাব লাগিব। তেওঁলোকে যিটো ৰাজ চলাই আছে আমি গম পোৱা মতে, আমি অলপ দিন আগতো আহিছিলোঁ, আমি গম পালোঁ কেইজনমান ইয়াৰে স্থানীয় লোকৰ পৰা আমি গম পাই পেলাই আহিছিলোঁ। তেওঁলোকৰ যিটো এজেণ্ডা মানে বাহিৰৰ পৰা মানুহ আনি সংস্থাপিত কৰি আছে ইয়াতে, সেইটো কিন্তু আমি বীৰ লাচিত সেনা অসমে হ'ব নিদিওঁ। আমাৰ কথা হ'ল প্ৰথম কথা 90% অসমীয়া খিলঞ্জীয়া লোকে ইয়াতে সংস্থাপন পাব লাগিব। যিহেতু অসমত আছে ফেক্টৰী, এইটো বিহাৰত নাই। বহিৰাগতৰ দপদপনি আমি কেতিয়াও সহ্য নকৰোঁ, প্ৰথম কথা। 2 নম্বৰ কথা হ'ল ইয়াতে প্ৰত্যেকজন সুৰক্ষা কৰ্মীৰ পৰা ধৰি ডিপাৰ্টমেণ্ট ৱাইজত যিমান কৰ্মচাৰী থাকিব, যিমান ৱৰ্কাৰ থাকিব, প্ৰত্যেকজনে তেওঁলোকৰ সা সুবিধা পাব লাগিব। উদ্যোগিক যিখন আইন আছে এই আইনমতে তেওঁলোকে সা সুবিধা পাব লাগিব। আমাৰ কেইটামান দাবী আছে, আমাৰ প্ৰায় 4 দফীয়া আমাৰ দাবী আছে। এই দাবীখিনি আমি মেমৰেণ্ডাম হিচাপে আজি তেওঁলোকৰ যি বিষয়ববীয়া আছে, শীৰ্ষ স্থানীয় বিষয়ববীয়া আছে, তেওঁলোকৰ হাতত অৰ্পণ কৰি আমি ইয়াৰ পৰা আজি তেওঁলোকৰ এটা উচিত সিদ্ধান্ত আমাক দিব লাগিব। তেওঁলোকে আমাক প্ৰমিছ কৰিব লাগিব যে ইয়াতে অনাগত দিনত তেওঁলোকে খিলঞ্জীয়া লোকক সংস্থাপন কৰিব লাগিব। আমি খিলঞ্জীয়া লোকৰ লগত বীৰ লাচিত সেনা অসম সদায় আছোঁ আৰু সদায় কাম কৰি যাম। এয়া আমাৰ ক'ব লগা। ধন্যবাদ। জয় অসম। আমাক আজি প্ৰতিশ্ৰুতিটো দি পেলাই খেদাই দিলে নহ'ব। চাবৰ কাৰণে আকৌ আহিম। আহিছে নেকি মানুহজন? এমাহ পিছত আকৌ আহিম আমি চাবৰ কাৰণে। তেওঁ দেখোন বায়ুপতি গণ্ডগোল কৰি থাকে, কাৰণটো কি বুজি নাপাওঁ। এমপ্লয় হোৱা চিকিউৰিটি ছুপাৰভাইজাৰ, এজ এ চিকিউৰিটি ছুপাৰভাইজাৰ প্ৰথমতে মই ছেফ গাৰ্ডত চিকিউৰিটি ছুপাৰভাইজাৰ কৰি 2 মাহ কৰিলোঁ। 3 মাহৰ পিছত তেওঁলোকৰ কিবা অসুবিধাৰ কাৰণে ক'লে ছুপাৰভাইজাৰ কম লাগে, সেইকাৰণে আপুনি 2 মাহমান বহক। মই ওলাই গ'লোঁ। বাকীয়ে কাম কৰি আছে। অক্টোবৰৰ 12 তাৰিখৰ পৰা আকৌ মই ৰিটাৰ্ণ হৈছোঁ গজৰাজ এজেঞ্চিৰ হৈ। তেতিয়াৰ পৰা এতিয়ালৈ মই ইয়াতে এমপ্লয় হৈ আছোঁ। এতিয়ালৈ মই যি পৰিৱেশ দেখা পাইছোঁ, আগতে এইবিলাকত কোনো ধৰণৰ বাউণ্ডাৰী নাছিল। আমাৰ ল'ৰাখিনিয়ে খুব কষ্ট কৰি পেলাই ইয়াতে ৰক্ষণাবেক্ষণ দি আছে। কিন্তু এতিয়া বাউণ্ডাৰী 50% বাউণ্ডাৰী হৈছে। হোৱাৰ পিছত বহিৰাগত মেক কোম্পানী বুলি পেলাই এতিয়ালৈ 8জন আহিছে আৰু বাকীকেইজন কালি আহিব। মই গম পোৱা মতে যে বেলেগ এজেঞ্চি আহিব বুলি মই গমে পাইছোঁ। কিন্তু এতিয়ালৈ আমি গম পোৱা নাই যে আমাকে উলিয়াই দিব। কিন্তু চিকিউৰিটি গাৰ্ড বুলি মই জানো আজি ইয়াতে সোমাইছে। আপোনালোকৰ ডেডলাইন অহাকালিলৈকে আছে, কালিৰ পৰা খতম হৈ যাব। কালিৰ পৰা খতম হ'ব বুলি আমি গম পাইছোঁ। আৰু দ্বিতীয়তে এইটো হৈছে যে আজি 3 সপ্তাহমান হ'ল আমাৰ পানীটো বন্ধ কৰি দিছে। খোৱা পানীটো বন্ধ কৰি দিছে। আমাক খাবলৈ পানী দিয়া নাই। তাৰপিছত আমাৰ কিছু অসুবিধা আমাৰ কাৰণে এজন অফিচাৰ ৰাখিছে, IPS অফিচাৰ। তেওঁক আমি প্ৰত্যেকটো বস্তুৱে আমি ৰিপৰ্ট দিওঁ, কিন্তু তেওঁ কোনো ধৰণৰ তাৰমানে ইয়াৰ নাম আমাৰ মৃদুল দত্ত ছাৰ, IPS অফিচাৰ মৃদুল। আমাৰ প্ৰব্লেমৰ কথা কৈ আছিলে, কি হৈছিলে? কি মানে বৰষুণ দিলে পোষ্ট নাই, ইয়াতে কোনো ধৰণৰ পোষ্ট নাই। আমাৰ আৰু কি গৰু খেদিব লাগে, আৰু গৰু খেদিব লাগে। চিকিউৰিটি কাম গৰু খেদা। আৰু ইয়াতে আমি যিখিনি আমাৰ সমস্যা
প্ৰত্যেকটো সমস্যা আমাৰ চিকিউৰিটি অফিচাৰ আৰু অফিচৰ মানুহক এইবিলাকক আমি প্ৰত্যেকটো আমি বিষয় অৱগত কৰিছিল আপুনি? ৰিপৰ্ট আমি তেওঁলোকক দিছোঁ। দিয়াৰ পিছতো যে তেওঁলোকে এইবিলাক কৰিব আমি তাৰমানে আজি 2-3 দিনমানহে হ'ল আমি এই কথাটো আমি গম পাইছোঁ। আৰু আজি দৰমহাটো দি আছে গজৰাজ, এইটো আমাৰ এজেঞ্চি গজৰাজ দিয়ক, হ'ব দিয়ক।